দম্ভ মৎসৰ কাম ক্ৰোধ লোভ মোহ এইবিলাকক তুমি ত্যাগ কৰিবা অৰ্থাৎ তুমি সৰ্বতো প্ৰকাৰে ভাগৱত ধৰ্ম আশ্ৰয় কৰিবা কি ভাগৱত ধৰ্ম ৰাম ৰাম তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যায়া পুনাৰ তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ এই সকলোবিলাক সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত তাকে সেবুলয় ধৰ্ম মহাভাগৱত সেই পুত্ৰ ব্ৰহ্মাদেৱে কৈছে যে জানি ক্ষিতীশ্বৰৰ পুত্ৰসকলৰ আহিকে শুৱে যুগুতি মোৰ আশীৰ্বাদে দুই হানো তোমাৰ কৃষ্ণত হৌক ভকতি মই আশীৰ্বাদ কৰিছোঁ তুমি মোৰ পুত্ৰ আৰু বোৱাৰী দুইজনৰে কৃষ্ণত ভকতি হওক মৎসৰ এৰিবা সাৱধান হবা সাদৰ কৰিয়া মতি পিতৃৰ বচন কৰিবা পালন যাৱত থাকে শকতি যেতিয়ালৈকে শক্তি থাকিব তেতিয়ালৈকে তুমি মই পিতৃয়ে কোৱা কৃষ্ণত ভকতি ভাগৱত ধৰ্ম আশ্ৰয় কৰিবা এতিয়া ভাগৱতে কোৱা সেই ভাগৱত ধৰ্ম সংসাৰী জীৱ আপুনি আমিও পালন কৰিছোঁ নিশ্চয় কেনেকৈ পালন কৰিছোঁ যেতিয়া ৰাতিপুৱা হয় আমি মাতৃগৰাকীয়ে সন্তানটোক গা পা ধুৱাই বিদ্যালয়ৰ সাজযোৰ পিন্ধাই হাতত বিদ্যালয়ৰ বেগটো লৈ ভিতৰৰ পৰা যেতিয়া সন্তানটি হাতত ধৰি বাহিৰলৈ উলিয়াই আনিম জাতীয় বিদ্যালয়ত থ'বলৈ যাবৰ বাবে ভিতৰতে মাতৃগৰাকীয়ে সন্তানটোক কওঁ শুনটো তুমি শুনাচোন বাহিৰৰ বাৰান্দাতে ককা বহি আছে বাহিৰৰ বাৰান্দাতে আইতা বহি আছে গতিকে আইতা ককাক তুমি মূৰটো দুৱাই সেৱা কৰিবা দেই শুন আইতাই আশীৰ্বাদ দিব গতিকে তোমাৰ মংগল হ'ব কওঁনে বাৰু আইসকলে প্ৰায় এনেকৈ কওঁ পিতৃজনেও তেনেকৈ কওঁ কেতিয়াবা কেতিয়াবা এইটো শাস্ত্ৰসন্মতে ভাগৱত ধৰ্ম হয় কিন্তু তাতো যেন ক'ৰবাত অকণমান খুঁত ৰৈ গৈছে সেই খুঁতটো কি পঞ্চম স্কন্ধত ঋষভ চৰিত্ৰত সেই খুঁতটো আমাক আঙুলিয়াই দিছে কেনেকৈ স্বৰ্গৰ দেৱৰাজ জয়ন্তীক বিয়া কৰাই নাভি ৰজাৰ পুত্ৰ ঋষভে যেতিয়া গৃহস্থী ধৰ্ম পালন কৰি 100জন পুত্ৰৰ পিতৃ হৈছিল তেতিয়া পুত্ৰসকলক জ্ঞান দিবৰ নিমিত্তে একদিনা পুত্ৰগণ লয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত দেখে পাছে প্ৰৱেশ ভৈলন্ত এদিনাখন ব্ৰহ্মাৱৰ্ত দেশত গৈ পুত্ৰসকলক লগত লৈ জ্ঞান দিবৰ বাবে সেই স্থানত উপস্থিত হ'ল আৰু উপস্থিত হৈ কি কৰিছে এইৰামে ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি প্ৰণামী বখিলা পাছে পুত্ৰগণ সংগে কৰি ঋষভ প্ৰভুৱে কি কৰিলে ঋষভ প্ৰভুৱে ব্ৰহ্মাৱৰ্ত দেশৰ বাটচৰা ভাগিত সোমাবলৈ লওঁতে প্ৰথম নিজে মূৰটো দুৱাই সেই ব্ৰহ্ম ঋষিসকলক সেৱা কৰিছে পুত্ৰসকলে দেখিছে যে ইমান দিনে ভাবি আছিলোঁ পিতৃদেৱো ভৱ পিতৃয়ে ঈশ্বৰ বুলি কিন্তু পিতৃয়ে দেখোন আজি এই সভাত বহি থকা ত্ৰিকালদৰ্শী ঋষিমুনিসকলকহে মূৰটো দুৱাই সেৱা কৰিছে
চিন্তা হৈছে যে আমাৰ পিতৃৰো যিহেতু এওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, গতিকে আমি এওঁলোকক সেৱা কৰিব লাগে। সেইকাৰণে পিতৃৰ স্বভাৱটো দৰ্শন কৰি পুত্ৰসকলে ব্ৰহ্ম ঋষিসকলক মূৰটো দুৱাই সেৱা কৰিছে। তাৰমানে বুদ্ধদেৱেও কৈছে উপদেশতকৈ আৰ্হিটো ভাল। এতিয়া আমাৰ ভাগৱত ধৰ্ম আচৰণত ভুলটো ক'ত আছে, যে পুত্ৰক যদি আমি কৈছোঁ শুনটো বাহিৰত ককা বহি আছে তুমি সেৱা কৰিবা, সেইটো হ'ল ভাগৱত ধৰ্মৰ অকণমান ভুল আচৰণটো। যদি আমি বোৱাৰীগৰাকীয়ে পোনে পোনে গৈ সন্তানটোক কাষত থিয় কৰাই যদি দেউতাক কওঁ বোলে দেউতা আপোনাৰ নাতিক বিদ্যালয়ত থ'বলৈ ওলাইছোঁ, আপুনি এক কণিকা আশীষ বৰিখন কৰক, যদি মূৰটো দুৱাই সেৱা কৰোঁ, সন্তানটোৱে কাষতে থিয় হৈ থাকি দেখিব মায়ে দেখোন ককাক সেৱা কৰিছে, তাৰমানে ককাক ময়ো সেৱা কৰিব লাগে। গতিকে এই আচৰণটো ভাগৱতৰ শুদ্ধ ধৰ্ম। এইটো এতিয়া পালন কৰোঁ কিমানজনে নিজেহে বুজি পাম। ভাগৱতৰ শুদ্ধ ধৰ্ম ভাগৱতে আমাক শিকাইছে, আমি পালন কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত আমাৰ খেলি মেলি আছে। দ্বিতীয়তে যেতিয়া ৰজা পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰ 60,000 ঋষি মুনিয়ে প্ৰদান কৰাৰ পাছতো ৰজা পৰীক্ষিত যেতিয়া সন্তুষ্ট নহ'ল, সদৌ শেষত শোকগুৰুৰ আগমন হ'ল, তেতিয়া ৰজা পৰীক্ষিতৰ মনৰ ভাৱনা মহাপুৰুষ মাধৱ গুৰুজনাই এজোকা প্ৰাৰ্থনাৰে আমি গৃহস্থী ধৰ্মৰ বাবে এৰি থৈ গৈছে। গৃহস্থী ধৰ্ম পালন কৰা বা পাইসকলৰ বাবে জ্ঞান দি থৈ গৈছে। ও আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। আজি মোৰ গৃহ, মই বুলি ভাবি থকা গৃহভাগ আজিহে পবিত্ৰ হৈছে। কিয়? কাৰণ জগতৰ গুৰুস্বৰূপ হে বাপ আপুনি আমাৰ গৃহত আহি প্ৰৱেশ কৰিছে। গতিকে গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, তোমাৰ চৰণ দৰ্শন পালোঁ গৃহত থাকিয়ে। গতিকে এজন অতিথি অহাৰ লগে লগে শাস্ত্ৰই আমাক সেই জ্ঞানটো দিছে। ভাগৱত ধৰ্ম অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবা। তেওঁ লং পেণ্ট চাৰ্ট পিন্ধি আহিছে, তেওঁ ধুতি পঞ্জাবী পিন্ধি আহিছে, তেওঁ হৰণ ল'লে নে নাই, তেওঁ ডাক্তৰ নে ইঞ্জিনিয়াৰ, এইবিলাক বিচাৰ কৰাৰ অধিকাৰ আপোনাক মোক শাস্ত্ৰই নাই দিয়া। শাস্ত্ৰই এটাই আমাক অধিকাৰ দিলে, সেইটো হ'ল অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰা। এতিয়া আমাৰ গৃহলৈ অহা অতিথিজনক আমি ঈশ্বৰ জ্ঞান কৰিছোঁ নে নাই কৰা, সেই ভাগৱত ধৰ্মটো পালন কৰোঁ নে নকৰোঁ, সেইটো আপুনি আমি এতিয়া নিজেহে বুজি পাম। গতিকে শাস্ত্ৰই আমাক এই দৰ্শন খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। আৰু সেই অতিথি দেৱো ভৱৰ আগমনত যিহেতু তৃতীয় স্কন্ধ কপিল চৰিততে কপিল প্ৰভুৱে মাতৃক কৈছে, ও ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতিমান। কীৰ্তন গ্ৰন্থটো গুৰুজনাই কৈছে কলিত ভকতেহে হৰি অৱতাৰ। কলিযুগত ভকতেই হ'ল ভগৱন্তৰ দ্বিতীয় ৰূপটো। ভাগৱতৰো তৃতীয় স্কন্ধত কপিলৰ দ্বাৰা মাতৃ দেৱহূতিক কৈছে ভকতেই হ'ল মোৰ দ্বিতীয় ৰূপ। ভগৱন্ত পুৰুষে নিজে উদ্ধৱৰ আগত কৈছে, দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ ভকতক ভজিলে গোচয় কৰ্মজৰ। ভগৱন্ত নিজ মুখে অৰ্জুনৰ আগত কৈছে, অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি, কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি। আৰু সেইকাৰণে আমি সকলোৱে আশ্ৰয় কৰোঁ, এইৰামে ভকতসকলে যেবে কৰয়া আশীৰ্বাদ, তেবে সে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। প্ৰসাদ মানে হ'ল কৃপা, প্ৰ মানে প্ৰভু, দন্তীয় স মানে সাক্ষাৎ, আৰু দন্তীয় দ মানে হ'ল দৰ্শন।
যাক আশ্ৰয় কৰিলে প্ৰভুৰ সাক্ষাৎ দৰ্শন হৈ যায়, সেয়া হ'ল প্ৰসাদ। গতিকে ভকতসকলে যেতিয়া অ হৰি অ ৰাম বুলি কৈ আশীষ প্ৰদান কৰিব, জানিব তেতিয়াই সেৱকীয়ে ভগৱন্তৰ কৃপা লাভ কৰিছে। গতিকে সেই কৃপা লাভ কৰিবৰ বাবে আমি ইচ্ছা কেতিয়া কৰোঁ? স্বাৰ্থপৰ ভকতি, পিতৃ মাতৃ পৰলোকগামী হ'লেহে নামষাৰ কৰোঁ। পিতৃ মাতৃ পৰলোকগামী হোৱা বছৰেকৰ মূৰত সেই দিনটো আহিলেহে ভকতক গৃহলৈ আমন্ত্ৰণ কৰোঁ। ল'ৰাটোৱে মেট্ৰিক পৰীক্ষা দিবলৈ ওলাইছে, তাৰ দুদিনমান আগত ল'ৰাটোৰ মংগল বিচাৰিহে ভকতক ঘৰলৈ আমন্ত্ৰণ কৰোঁ। অন্য হাতেদি ভকত এজন যদি ঘৰলৈ আহে, বোলে আহক বহক বুলি কৈ সিমানতে সামৰণি মাৰোঁ আৰু। গতিকে অতিথি দেৱো ভৱ, শাস্ত্ৰসন্মতে ভাগৱত ধৰ্ম কিমান পালন কৰিছোঁ, এইটো আমি প্ৰত্যেক গৃহস্থী ধৰ্ম পালন কৰা বা পায়ে নিজে নিজেহে বুজি পাম। স্বাৰ্থপৰ ভকতি, পিতৃ মাতৃ পৰলোকগামী নহ'লে আমি গৃহত ভকতৰ আগমন হ'লে বেয়া পাওঁ নেকি? ভকতৰ দ্বাৰা নাম এষাৰ আশ্ৰয় কৰিবলৈ বেয়া পাওঁ নেকি? যদি বেয়া পাওঁ, তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয়জন এই সংসাৰত নাই। গতিকে স্বাৰ্থপৰ ভকতি এৰি পিতৃও আছে, মাতৃও আছে, কন্যাও আছে, পুত্ৰও আছে, স্বামীও আছে, দৰমহাটো পোৱাৰ পাছত সাধ্য অনুসাৰে 5জনমান ভকতক মাতি পাঠ এভাগ কৰোৱাটো ভাগৱত ধৰ্মৰে লক্ষণ। ঈশ্বৰৰ নাম আশ্ৰয় কৰাটোৱে হ'ল জীৱৰ সৰ্বতো প্ৰকাৰে মংগল। তাত কোনো উদ্দেশ্য থকাটো প্ৰয়োজন নাই। যদি উদ্দেশ্যও থাকে, তেতিয়াহ'লে আমি সেই উদ্দেশ্যটোক কিন্তু সাৱধানে পালন কৰিব লাগিব। যেনে পুত্ৰৰ মংগলৰ কথা চিন্তা কৰিলোঁ, মেট্ৰিক পৰীক্ষাৰ আগত ভকতক আমন্ত্ৰণ কৰি পাঠ এভাগ কৰিলোঁ, পায়স এমুঠি উলিয়ালোঁ, ভকতক আগবঢ়াই দিলোঁ। ভকতে অ হৰি অ ৰাম ধ্বনিৰে মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীজনক আশীষ প্ৰদান কৰিলে, যাৰ বাবে মেট্ৰিকত ষ্ট্ৰেণ্ড কৰিলে। আৰু গৃহখনৰ পিতৃ মাতৃয়ে সমাজখনত গৌৰৱান্বিত হোৱাৰ সৌভাগ্যৱন্ত হ'ল। আৰু যদি তাতোতকৈ সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, তেতিয়াহ'লে শিক্ষকজনেও ক'ব পাৰিলে মই পঢ়োৱা ছাত্ৰ, টিউশ্যন মাষ্টৰজনেও ক'ব পাৰিলে মই টিউশ্যন লোৱা মোৰ ছাত্ৰ, আৰু মমায়েকজনেও ক'ব পাৰিলে মোৰ ভাগিন, আৰু তেনেধৰণে ওচৰ চুবুৰীয়াও ক'ব পাৰিলে আমাৰ বংশৰহে। গতিকে তৃতীয় স্কন্ধতে কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, আৰু মূৰ বীৰ্য অসন্দিত প্ৰকাশক, কৰ্ণৰ মনৰ সদা আনন্দকাৰক। যে মোৰ বীৰ্য যদি এই সংসাৰত আনিব পাৰা, তেতিয়াহ'লে সৰ্বতো প্ৰকাৰে তোমালোকৰ মংগল হ'ব। যেনেকৈ আমি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সন্তানটোৰ সুখ্যাতিত মানে কৃতকাৰ্যতাত বা সফলতাত আমি প্ৰত্যেকেই গৌৰৱ কৰোঁ, চিনাকি দিওঁ। মোৰ ভতিজা, মোৰ ভাগিন, আমাৰ বিদ্যালয়ৰ ছাত্ৰ, মই টিউশ্যন লোৱা ছাত্ৰ, মোৰ ল'ৰা, মোৰ ছোৱালী বুলি কৈ আমি যি সকলোৱে বংশ পৰিয়াল, ককাই ভাই, ইষ্ট মিত্ৰ কুটুম্ব সকলোৰে আমি গৌৰৱ কৰোঁ। আৰু যি ধৰণে ভকতৰ আশীষ ধন্য হৈ আমি গৌৰৱ কৰিলোঁ, সেই কৃতকাৰ্যতা ফলাফল ওলোৱা দিনটো ভাগৱত ধৰ্ম শুদ্ধ ৰূপত আশ্ৰয় কৰিবলৈ কেইজন পিতৃ মাতৃ বাৰু নামঘৰলৈ গ'লোঁ? বুকু ডাঠি ক'ব পাৰিমনে? পৰহিলৈ যদি মেট্ৰিক পৰীক্ষা আছে ধৰি লওক, আজি গাঁওখনত ভাগৱত অনুষ্ঠান হৈছে, পিতৃ বা মাতৃয়ে পোনে পোনে কৈ থৈ যাম, বোলে সোণটো ব'লাচোন ভাগৱতত চাকি ধূপ ধূনা আগবঢ়াই থৈ আহোঁ, তোমাৰ মংগল হ'ব। কওঁনে বাৰু? প্ৰত্যেক পিতৃ মাতৃয়ে কথাটো কওঁ, আৰু সেইকাৰণে নামঘৰলৈ গৈ সেৱা কৰোঁ। কিন্তু ফলাফল ওলোৱা দিনা কেইজন পিতৃ মাতৃয়ে নামঘৰত গৈ ভগৱন্তক ধন্যবাদটো দিওঁ বাৰু? এজনো নাই এখন সংসাৰত। কোনেও ভগৱন্তৰ নামটো নলওঁ সেইদিনা, প্ৰভু তোমাৰ কৃপাত সন্তানটোৱে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিলে। এজনো পিতৃ মাতৃয়ে বুকু ডাঠি এইটো কথা আমি ক'ব নোৱাৰোঁ। কিন্তু শুকগুৰুৱে পৰীক্ষিতৰ ৰাজদৰবাৰত উপস্থিত হোৱাৰ লগে লগে ৰজা পৰীক্ষিতে ধন্যবাদটো দিছে ঈশ্বৰক। কি বুলি ধন্যবাদটো দিছে? যে আন হেতু নাই কৃষ্ণ ৰেখে কৃপা, কিনো ভৃত্য প্ৰিয় স্বামী। হেতু মানে কাৰণ। হে গুৰুদেৱ, তোমাৰ চৰণৰ ধূলা গৃহতে থাকি যে আমি দেখিলোঁ, ইয়াৰ বাবে বেলেগ কাৰণ একো নাই গুৰুদেৱ। এইটো কেৱল
স্বামী ঈশ্বৰৰ কৃপা আমি দাসৰ শিৰত বৰিখন হৈছে সেইকাৰণে ধন্যবাদটো ঈশ্বৰক দিছে আৰু আপুনি আমি আশীৰ্বাদটো ঈশ্বৰৰ পৰা লৈ ধন্যবাদটো কাক দিওঁ জানে নাই কাক দিওঁ নেজানে জানে নে নেজানে কম নে নকওঁ কম নে নকওঁ কম কৃষ্ণ গুৰু দেৱ নাম ভকত গুলিমাৰ আমলৰীয়া হাঁহটো মুচৰি মাৰ ফলাফল ওলোৱা দিনা 5টামান ব্ৰইলাৰক ধন্যবাদটো দিওঁ খানা এটা যে হয় সেইটো হ'ল ভাগৱত ধৰ্মৰ বিপৰীত নিয়মটো এতিয়া সেই নিয়মখিনিকে পালন কৰি আছোঁ যিদিনা ঈশ্বৰক খাটিছিলোঁ প্ৰভু সন্তান এটা দিয়া কিন্তু যেতিয়া অপাৰেশ্যন কৰিয়ে হওক মেডিকেলতে হওক যেতিয়া সন্তানটো জন্ম হ'ব সেই আনন্দত স্বামীজনে 5জন মান সমনীয়াই মদৰ বটল এটা উপহাৰ দিয়ে পাইছেনে সেইটো নিয়ম পাইছে ঈশ্বৰৰ কৃপাত এটি পুত্ৰ সন্তানৰ মুখ দেখিছে আৰু স্বামীজনে মদৰ বটলটো সমনীয়াকেইজনক উপহাৰ দিয়ে সেইটোৱে ধন্যবাদ দিলোঁ ভাগৱত ধৰ্ম আশ্ৰয় কৰিলোঁ আৰু পালন কৰিলোঁ তাৰ অন্যটো কোনগৰাকী মাতৃয়ে ঈশ্বৰক ভাবিলে যে নামঘৰত গৈ প্ৰভু তোমাৰ কৃপাত এটি সন্তানৰ মুখ দেখিলোঁ হে প্ৰভু প্ৰত্যেক মুহূৰ্ততে তুমি যেন এই সন্তানটিক যিহেতু তোমাৰ কৃপাত হৈছে গতিকে তুমি প্ৰত্যেক মুহূৰ্ততে সন্তানটোক কৃপা কৰিবা প্ৰভু কওঁনে কোনো মাতৃয়ে কোনো পিতৃয়ে এয়া হ'ল ভাগৱত ধৰ্মৰ শুদ্ধ ৰূপ আৰু পালন নকৰাটো হ'ল ভাগৱত ধৰ্মৰ বিপৰীত ৰূপ